বেৰখনৰ অৱস্থাই এনেকুৱা হৈছে। ৰাতি ঠাণ্ডা সোমাই কাৰণে এইফালে টিং চিং দি যেনে তেনে যোৰা লগাই থৈছোঁ। ইমান ঠাণ্ডা সোমাই ঐ, একদম গা চা বেয়া লাগি যায়গৈ। বাঁহ কেইডালমান সেই কিনিম বুলি ভাবিছোঁ বেৰখন দিবলৈ, সেইটো তেনেকৈ কিনিব পৰা নাই। আজিকালি বাঁহৰ যিহে দাম, এটা বাঁহতে 100 টকাৰ ওপৰত হ'ল হ'বলা, গমেই নাপাওঁ কিমান দাম, মুঠতে বহুত দাম বুলিহে জানো। আৰু জীৱনটোত দুখ নেৰিব যেন পাইছোঁ। এই দুখীয়া জীৱনটো কেতিয়াও মানে শেষেই নহ'ব চাগে। আৰু তুমি কি কৰিছ? মা তই ক'ৰ পৰা আহিলি? পটককৈ ওলাই দেখিছে, তই আহিম বুলি কোৱা নাছিলি নহয়। মই বোলো ঘপককৈ ওলাই দিম দেচোন, মনত পৰি আছে ইমান। ঘৰত সেই শাক পাচলিবোৰ ইমানকৈ হৈছে বোলো, সেই চবেই খাবলৈ পাইছে, মোৰ ছোৱালীজনীহে পোৱা নাই বোলো। সেই দেখিহে গুচি আহিলোঁ, পাচলি সেই বান্ধি কৰি লৈ আহিছোঁ চব। কিহত আহিলি তই? কোনখন বাছত আহিলি? মই দাদু মইনাখনত আহিলোঁ আকৌ, 7টা বজাতে উঠিলোঁ, পাইছোঁহি এতিয়া আহি পেলাই। ৰাতিপুৱা সেইখনহে পুৱাই এই গোটেই সামবান্ধি লৈ আহিছোঁ বস্তু। ঢেৰ পাচলি আনিলি দেখোন, ঘৰত ঢেৰ হৈছে নেকি? হৈছে আকৌ, কত মানুহখনে নি আছে। মই বোলো সেই ছোৱালীজনীয়ে খাবলৈ পোৱা নাই, দি থৈ আহোঁগৈ পাই। তই আহিলি যে পটককেনে মনটো ভাল লাগি গ'ল পাই। এনেই মোৰ সেই দুখীয়া গোলাই পাচি নধৰা হৈ থাকে। তই আহিলি যে মোৰ তোৰ মুখখন দেখিয়ে মনটো ভালেই লাগি গৈছে। সেইটো তলতে থওঁ, ইমান গধুৰ হৈছে। এই যোৱাই নাই নেকি? যোৱাই ইঠাত কামলৈ ওলাই গ'ল আকৌ। ক'তা চাইকেলখন দেখোন ঘৰতে আছে। চাইকেলখন পেজ ওলাই আছে, বেয়া হ'ল। তাকে বোলো ইটো বেয়া হৈছে, সিটো বেয়া হৈছে, কিন্তু হ'ব বোলে নতুন বছৰতে বোলে অকণ ভাললৈ আহে নেকি, সেইটোহে আশা কৰি আছোঁ। 24 চনটো তেনেকেই গ'ল, বেছি একো উন্নতিয়ে কৰিব নোৱাৰিলোঁ। হ'ব দে, দুখ নকৰিবি, যিটো আছে তাতে সুখী হ। ভগৱানে এনেও চাই আছে, এদিন নহয় এদিন এনেও উন্নতি হ'ব। বেছি দুখ কৰি থাকি লাভ নাই নহয়। বৰ ঠাণ্ডাও মা, কাপোৰ কানি দিগদাৰ। এতিয়া তই আহিলি, তাকে এতিয়া কাপোৰে নাই নহয় আমাৰ, কম্বল চম্বল বৰ দিগদাৰ হয়। মই তাকে চিন্তা কৰি আছোঁ। আমাৰ পইচা পাতিও তেনেকৈ নোজোৰেই দেখোন কম্বল চম্বল আনিবলৈ। মই মোজা চোজা চব লৈ আহিছোঁ বনেট চনেট বেগত। চাইডতে মোনা এটা লৈ আহিছোঁ নহয়। তই চিন্তা নকৰিবি। আৰু নিশা পৰলৈকে দেখোন আমি জুইয়ে শিকি থাকোঁ। জুই তাপটো পাই থাকিলে গাটো ভাল লাগি থাকে নহয়। মোজা চোজা পিন্ধিয়ে শুই যাবি আৰু। আছে বাৰু এখন কম্বল, এখনে আকৌ নহয়গৈ যে। একো নাই, মই জুই শিকিম দেৰিলৈকে নিশা, তাৰপিছত সেই ঘুম মাৰি লৈ থাকিম কম্বলখন। ভালেই লাগিব দে, চিন্তা কৰিব নালাগে তই। মাঘৰ বিহুলৈকে থাকিয়ে দে মা, তই ভাল লাগিব। বিহু বুলি মই একোৱেই কাম বন কৰা নাই, পিঠা চিঠা একেলগে খুন্দিম নহ'লে। মাঘৰ বিহুলৈকে আকৌ এখেত অকলহে হৈ যাব নহয়। তহঁতৰ দেউতাৰ কথা কৈছোঁ, সেই দেউতাকো মাতি দিম নহয়, বিহুৰ আগদিনা মাতি দিম। তেনে হ'ব বাৰু, বিহুতে একেলগে ইয়াতে খাই দিম আৰু। মনটো যে কিবা এটা বেয়া বেয়া লাগি আছিলে, তই অহা লগালগ যে মনটোৱে ভাল লাগি গ'ল পাই। মন চন মাৰি থাকিবি আৰু, যা হওক, যেনেকৈ ভগৱানে দিছে তেনেকেই হ'ব। ধন নাই কি? ধনক দেখা নাই ল'ৰা পাইলটো? সি স্কুল গ'ল আকৌ মা, স্কুলৰ পৰা আহিবহে সেই 2:30 বজাত। হয়তোন, আজি শুক্ৰবাৰহে, কিবা সেই শনিবাৰ লাগি আছে। মই বোলো এতিয়ালৈকে অহা নাই নে বোলো ল'ৰাটো। ব'ল বহকে ব'ল, মই সেই চাহ অকণ পাওঁ নাপায় লালিকে, চাহ খাবলৈ একো নাই, গুৰে চপা আছে আৰু লাল চাহ খাব লাগিব। কেলৈ মই তিল পিঠা লৈ আহিছোঁ নহয়, ব'ল তিল পিঠা সৈতে চাহ খাম আকৌ। তাৰপিছত সেই কেইটামান চুজি লাড়ু বনাইছিলোঁ কালি, লৈ আহিছোঁ। মা এটা চাগে ভাল পাৰ আকৌ দেই, এইবোৰ কৰি থাকিব, ভাল সময় পাৰ আকৌ। মোৰ দুৰ্ভাগৰ নাই, মই বনাই দিম, পূৰা বনাই থাকিম মই। ভালেই হ'ল, এবাৰ বিহুত তোৰ লগতে ঠিকছে পিঠা অলপ বনাব লাগিব। অকলে দিগদাৰ হয় আকৌ, ঢেঁকীয়ে দিম নে মই সেই গুৰিবোৰকে চালিম। আজিকালি সেই গোটৰখিনিও নহা হ'ল। মই পইচা দিওঁতে সেই দেৰি হয়, খেলি মেলি কৰোঁ কাৰণে মোক একো কথাতে আজিকালি সেই লগ নধৰে পাই। চিন্তা নকৰিবি, মই আহিলোঁ নহয়, পাঁচে পিঠা বনাম ৰ। তই আহি গ'লি নহয়, এতিয়া মোক কাৰো লগ নালাগে আৰু। ধুনীয়াকৈ চুঙা চাউলো খাব লাগিব এইবেলি। যোৱাই সেই ৰাতি বাঁহৰ এই চুঙা কেইটামান কাটিবলৈ কবি, ধুনীয়াকৈ চুঙা পুৰিম, ৰাতি মজা লাগিব খাই। ভালকৈ নাখাওঁ নেকি বাৰু? অলপ খিনুৱা দেখিছোঁ মানুহজনী। মই শাকে পাচলি লৈ আহিছোঁ ৰ, একদিনটো শকত পাকত কৰি থৈ যাব লাগিব। খাওঁ মা, চিন্তা বহুত, একুৰি সেই চিন্তা লৈ থাকিলে খিনামেই আৰু মানুহ। এতিয়া সেই পটককেনে তই আহিলতহে মনটো ভাল লাগিছে পাই। মই সেইকাৰণে সেই বছৰেকত আহোঁৱেই আকৌ তহঁতৰ ঘৰলৈ। মই জানো নহয় তোৰ কথা, মনটো মাজে মাজে বেয়া কৰি থাক বুলি। ব'ল এইখিনি কথা পাতিবলৈ ইমান একদম এক মোনা লৈ আহিছে, দুইজনীয়ে ধৰি পেলাই ভিতৰলৈ লৈ যা ব'ল। বন্ধুসকল, মা আহিছে, ইমান ভাল লাগিছে মনটো। নতুন বছৰটোত যে এনেকৈ মা ওলালেহি মোৰ বৰ ভাল লাগে। 25 চনৰ যে আৰম্ভণিতে আহিলে মা, মনটো বৰ ভাল লাগিছে পাই। খণ্ডটি যে এইখিনিতে সামৰি দিছোঁ আৰু। আপোনালোকে চাই যদিহে ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলটি এতিয়ালৈকে যদিহে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই বন্ধুসকল।